হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ ভিডিঅ' আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ। সেইদিনাখনি দেখিছেনে এজাৰ ফুলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই শ্ৰীমন্ত মানস ব'ল বোলো আজি ঘৰতেনো কিমান সোমাই থাকিবি টাউনৰ পৰা আহোঁগৈ। আহিলৈ দেখিছেনে কমপ্লেক্সৰ ওচৰত ৰৈছোঁ, মানুহে আকৌ ইপাৰৰ পৰা ইপাৰ হৈছেহে। মানে ২৭ তাৰিখৰ পৰা বিহু আছিলে মোৰ বিহু মানে মোৰ BA ফাইনেল এক্সামৰ কথা কৈছোঁ, ভাবিলোঁ এডমিটটো উলিয়াই লওঁ। তাৰপাছতে দেখিছেনে গাৰ্লছ কলেজৰ মুখত আমাৰ দীপকক পালোঁ, দীপকে হেনো এইবোৰ কিবা বিকি আছে। বিকি থকা নাই ৰাইজ, মানে হেৰি কৰি আছে এইবোৰ কিবা বিলাই আছে কিবা পৰীক্ষাৰ কাৰণে। গাৰ্লছ কলেজৰ ছোৱালীবোৰক দি হেনো ফটো মাৰিব লাগে GPS কেমেৰাত। সি আকৌ লাজ কৰিছে, তাৰপিছত মই ভাবিলোঁ ময়ো ফটো দুখনমান মাৰি সহায় কৰি দিওঁ। মাৰি দিলোঁ, তাৰপিছতে ভাবিলোঁ কি অকণমান দৌলৰ পৰা আহোঁগৈ। দৌলৰ ৱেডাৰটো দেখিছেনে ইমান ধুনীয়া হৈছিলে, ভাবিলোঁ কি দৌলত আহোঁ। এয়া দেখিছেনে মানস, আজি আকৌ বীৰেন্দ্ৰকো লগ পালোঁ দৌলত। সি আকৌ ফটোত উঠিবলৈ লাজ কৰিছে। তাৰপিছতে এই বাটত গৈ থাকোঁতে মৌচাক বেকাৰী লগ পালোঁ। মই আকৌ বহুত ভাল পাওঁ মৌচাক বেকাৰী বিস্কুট চিস্কুট। ভাবিলোঁ ঘৰলৈ দুটামান লৈ লওঁ, পপ আৰু ক্ৰীম বন লৈ ল'লোঁ মৌচাক বেকাৰীৰ পৰা। তাৰপিছতে এয়া দেখিছেনে মাৰ্কেটলৈ যাওঁতে আমাৰ আকৌ পুষ্পাঞ্জলি বৌকো লগ পালোঁ। তেওঁ গৰমত ঘামি জুমি একদম গাখীৰ চাখীৰ মজা কৰিছে। মই বোলো পুৰবী লৈছে, কাৰ ঘৰৰ পুৰবীক লৈছে? নহয় বোলে পুৰবী গাখীৰহে লৈছে হেনো, সেয়া ল'লে। তাৰপিছত আহি পালোঁ ইট এণ্ড মিট ভি মাৰ্টৰ অপজিটত থকা, বোলো কিবা এটা খাই আহোঁগৈ। খাবলৈ দেখিছেনে গোটা তান্দুৰী চিকেন বিচাৰি গ'লোঁ। গোটা তন্দুৰী চিকেন বোলে আজি নাই। গোটা তন্দুৰী চিকেন খাবলৈ হ'লে হেনো আগতে অৰ্ডাৰ কৰিব লাগিব। হোটেলখনৰ ভিউটো দেখাই দিছোঁ। তাৰপিছতে হাফ তন্দুৰী চিকেন লগতে হাক্কা নুডলছ অৰ্ডাৰ কৰিলোঁ। তাৰপিছত দেখিছেনে আমি যাওঁতে গাৰ্লছ কলেজৰ ছোৱালীবোৰ তাত গৈ ভিৰ কৰিছে। গাৰ্লছ কলেজৰ ছোৱালীবোৰকো দেখিছোঁ লাজে লাজে আকৌ মেনৰখন চাই আছোঁ। তাৰপিছত এহেঁতিকেইটা দেখিছেনে একদম ধুনীয়াকৈ বহি আছে। ইমান AC লগাই থৈছে যদিও ইমান গৰম ক'বলৈ বাকী নাই, AC যদিও বহুত গৰম। এয়া হৈছে হোটেলৰ অ'নাৰ দেখিছেনে। তাৰপিছত যিহেতু ফাইনেল এক্সামবোৰ শেষ হৈছে, কমাৰ্চৰ বাবিলাককো দেখিছোঁ, অকণমান দেখাই দিছোঁ। শ্ৰীমন্তই আকৌ ফোনত ব্যস্ত, মানসে আকৌ খোৱাত ব্যস্ত। তাৰপিছতে হাক্কা নুডলছ খোৱাৰ পিছতে এয়া দিছেনে চালাড লগতে হাফ তন্দুৰী চিকেন আহি গৈছে, ইমান ধুনীয়াকৈ দিছে, ভালেই লাগিছে বাৰু। তাৰপিছত খাবলৈ বুলি ল'লোঁ, ইমান খাব নোৱাৰিলোঁ। তাৰপিছতে আকৌ মানসে একদম পূৰা জাৰি দিছে। চালাডটো কিন্তু বহুত ধুনীয়া আছিলে দেই চিকেনতকৈ। তাৰপিছতে দেখিছেনে তাৰপৰা এটা গিফ্ট কৰিছে মোক মকটেল বুলি ভাবিছে নেকি? মকটেল নহয় মানে এটা ক'ল্ড ড্ৰিংকছে ফ্ৰী গিফ্ট কৰিছে। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' কেতিয়া আকৌ লগ পাম, বাই বাই।